ৰাধে ৰাধে। মই আপোনালোকক আজি এটা বহুত দৰকাৰী আৰু আপোনালোকৰ জীৱনত যিহেতুকে বহুতৰে এনেকুৱা সমস্যা মই দেখি আছোঁ, যিহেতুকে আৰ্থিক সমস্যাটো মানুহৰ জীৱনত এটা বহুত জ্বলন্ত সমস্যা হৈ পৰিছে মধ্যবিত্ত লোকসকলৰ কাৰণে। তাৰ কাৰণে এটা মই বৈদিক পদ্ধতিৰে কেনেধৰণেনো আমি এই আৰ্থিক সমস্যাৰ পৰা আমি মুক্ত হ'ব পাৰিম, তাৰ এটা মই উপায় আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিম। তাৰ আগতে কিন্তু মই কেইটামান কথা কৈ লওঁ। আমি যে উপায়বিলাক কৰোঁ, উপায়বিলাক কৰিলে সকলো লোকৰ ক্ষেত্ৰতে উপায়বিলাক অৱলম্বন কৰা নহয়। কিয় জানেনে? সকলো লোকৰে জন্মৰ সময় বেলেগ, ইষ্টদেৱ বেলেগ। গতিকে সকলো লোকে তেনেধৰণে উপায় কৰিলে হয়তো ফল আপোনালোকে নাপাব পাৰে, সেইটো ডাঙৰ কথা নহয়। যিহেতুকে কিছুমান লোকে ভাবে যে এইটো উপায় মই কৰি চাওঁ, কিন্তু কৰাৰ পিছতো তেওঁলোকে সঠিকভাৱে সেই উপায়ৰ ফলটো নাপায় বা কষ্টৰ ফলটো তেওঁলোকে নাপায়। এইটো বহুত শাস্ত্ৰগত কথা আছে। বিভিন্ন ধৰণৰ শাস্ত্ৰত আপোনালোকে উল্লেখ আছে। যদি আপোনালোকে গভীৰভাৱে তত্ত্বলৈকে যায় তেতিয়াহ'লে নিশ্চয় গম পাব। বহুতো লোকে ধ্যান তপস্যা কৰাৰ ফলতো তেওঁলোকে সুফল নাপায়। কিয় নাপায়? তাৰো মূলত বহুত ধৰণৰ কিছুমান কথা থাকে। তাৰ কাৰণে আমি কি হ'ব লাগিব? নিজৰ কৰ্ম আমি শুদ্ধ কৰিব লাগিব। আমাৰ চাৰিওপাশে থকা লোকবিলাকক আমি ভাল চকুৰে চাবলৈ পাৰিব লাগিব। বেয়া মনোভাৱ ৰাখিব নালাগিব। জীৱ জন্তুৰ প্ৰতি আমি সদায় মৰম দয়া উপজাব পাৰিব লাগিব। দুখীয়াক আমি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো আমি জানিব লাগিব। আৰু আপোনাৰ ঘৰত কাম কৰা লোকক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটোও জানিব লাগিব। কাৰণ কাম কৰা লোকক যদি আপুনি বেয়া ব্যৱহাৰ কৰে, টকা পইচা দিয়াত যদি খেলিমেলি কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত শনি গ্ৰহৰ প্ৰভাৱটো যথেষ্ট পৰিমাণে পৰে। মই গ্ৰহৰ কথা যে কৈছোঁ, মই কোনো এষ্ট্ৰলজাৰ নহয়, ফাৰ্ষ্টতে কৈছোঁ। মই বৈদিক নিয়ম মতেহে মানুহখিনিক মই কিবা এটা সমাধান দিবলৈ চেষ্টা কৰোঁ। আমাৰ বেদ উপনিষদত যিবিলাক তথ্য আমাৰ মজুত আছে, তাৰেহে কিবা এটা মই শুদ্ধ জ্ঞানেৰে আপোনালোকক মই বুজাবলৈ সদায় চেষ্টা কৰি আহিছোঁ। এই যে কিছুমানে চুইচ ৱৰ্ড ব্যৱহাৰ কৰে, কিছুমান ৰেমেডি ব্যৱহাৰ কৰে, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য সেইটো কাৰণতে নহয়, সেই বস্তুটো আপোনালোকৰ লগত চুট নকৰে, সেইকাৰণে নহয়। আৰু এটা মই কথা কওঁ, এইটো যিবিলাক আপোনালোকে মোবাইলত ইউটিউবত দেখি থাকে, মন্ত্ৰবিলাক যে দি থাকে যে, আচলতে মন্ত্ৰ বস্তুটো সদায় গুপ্ত। গুৰুৱেহে এজন শিষ্যক মন্ত্ৰ দিব পাৰে। কিন্তু আজিকালি এনেকুৱা হৈ গৈছে যে ছ'চিয়েল মিডিয়া জগতত মন্ত্ৰ বহুত জ্ঞানী লোকবিলাকে কৈ থাকে যে এইটো মন্ত্ৰ উচ্চাৰণ কৰিব টকা পইচা আহিব, এইটো মন্ত্ৰ উচ্চাৰণ কৰিব আপোনাৰ বেমাৰ আজাৰ আপোনাৰ নিৰোগ হ'ব, এইটো মন্ত্ৰ উচ্চাৰণ কৰিব আপোনাৰ জীৱনত সুখেই সুখ হ'ব। তেনেকুৱা বস্তু আচলতে নহয়। তেওঁলোকে কিয় দিয়ে সেইটো তেওঁলোকৰ বিষয় বাৰু, মই ক'বলৈ নাযাওঁ, সেইখিনিতো ক'বলৈ নাযাওঁ। মই জ্যোতিষবিদ্যাৰ বিষয়ে মই ক'বলৈ নাযাওঁ। সেইবিলাক তেওঁলোকৰ নিজৰ নিজৰ ব্যক্তিগত কথা। কিন্তু মই মানুহখিনিক এইটোৱে মোৰ ফালৰ পৰা মোৰ ক্ষুদ্ৰ জ্ঞানেৰে আপোনালোকক এইটোৱে কথা কওঁ, যিকোনো মন্ত্ৰ আপোনালোকে জপ নকৰিব, যিকোনো মন্ত্ৰ সাধনা নকৰিব। কাৰণ মন্ত্ৰ হৈছে এনেকুৱা এটা শক্তি, মন্ত্ৰই আপোনাক বহুত কিবা কিবি কৰি দিব পাৰে। গতিকে আপোনাৰ জীৱনত যদি আপুনি তেনেকুৱা নজনাকৈ যদি কিবা মন্ত্ৰ জপ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ জীৱন হয়তো বেলেগ ফালে গতি কৰিব, হয়তো ধ্বংস কৰি দিব পাৰে এজন মানুহক মন্ত্ৰৰ দ্বাৰা। গতিকে আপোনালোকে নজনাকৈ বেলেগৰ মুখত শুনি, মোবাইলৰ স্ক্ৰীণত দেখি, ভিডিঅ'বিলাকত দেখি মন্ত্ৰ জপ কৰাটো একদমেই অনুচিত। কাৰণ মন্ত্ৰ জপে এজন মানুহক বহুতখিনি বিপদৰ সন্মুখীন কৰি পেলাব পাৰে। এইটো মোৰ বাস্তৱ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। মই এনেকুৱা বহুত মানুহ দেখিছোঁ, পূজা পাতল কৰে, মন্ত্ৰ জপ কৰে, তেওঁলোকৰ জীৱনত সদায় সমস্যাই আগুৰি থাকে।
সেইকাৰণে মই তেনে লোকবিলাকক কৈছোঁ যে আপোনালোকে মন্ত্ৰ এনেধৰণে জপ কৰাটো উচিত নহয়। আপোনালোকে নাম জপ কৰিব পাৰে, আপোনালোকে ৰাম নাম জপ কৰিব পাৰে, কৃষ্ণ নাম জপ কৰিব পাৰে, ৰাধাৰাণীৰ নাম জপ কৰিব পাৰে, যোন যেনেধৰণে যাৰ ইষ্টদেৱ বুলি ভাবে, যাক আৰাধনা কৰি মানুহে সফল হৈছে তেনেধৰণে আপোনালোকে নাম জপ কৰিব পাৰে। কিন্তু মন্ত্ৰৰ ক্ষেত্ৰত এইটো বহুত বাধা নিষেধ আছে। ইয়াত বিধি থাকে কিছুমান, সেই বিধিপূৰ্বক হিচাপে কৰিলেহে মন্ত্ৰ আপোনাৰ জীৱনত মানে পজিটিভ ভাইব্ৰেশ্যন আনিব। মন্ত্ৰ জপ কৰি আপোনাৰ জীৱন ধ্বংস কৰাতকৈ আপোনালোকে নাম জপ কৰাটোৱে শ্ৰেষ্ঠ বুলি মই ভাবোঁ। কাৰণ নাম জপত আপোনালোকে মনৰ শান্তিখিনি পাব। গতিকে ধুনীয়াকৈ চলি থকা এটা জীৱন আপোনালোকে এই মানে ফেচবুক, ইউটিউব এইবিলাকত দেখি যি মন্ত্ৰ পায় তেনেধৰণৰ মন্ত্ৰ আপোনালোকে উচ্চাৰণ নকৰিব। যোগ্য গুৰু ল'ব আপোনালোকে। যোগ্য গুৰু লৈহে গুৰুৱে যি মন্ত্ৰ দিয়ে সেই মন্ত্ৰ জপ কৰিলেহে আপোনাৰ জীৱনত সুফল পোৱা যায়। আৰু এইখিনিতে আৰু এটা কথা কওঁ, গুৰু নিৰ্বাচন কৰোঁতে সদায় আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। যিকোনো এজন লোকক দেখাক দেখি অমুকে লৈছে, অমুক গুৰুৰ পৰা শিক্ষা লৈছে, অমুক গুৰুৰে তেওঁ অমুক কৰিছে, সেইটো নহয়। দেখাক দেখি গুৰু এজনৰ আপোনালোকে আশ্ৰয় নল'ব। আপোনাৰ মনে সেইজনৰ প্ৰতি, সেই গুৰুজনৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব, ভক্তি থাকিব লাগিব। আপুনি বুজিব লাগিব যে সেই গুৰুজনৰ পৰা মই কি ল'ম, কাৰণ গুৰু বস্তুটো বহুত বেলেগ বস্তু। গতিকে গুৰু এজন নিৰ্বাচন কৰোঁতে আপোনালোকে সদায়, মই বাৰে বাৰে কৈ থাকোঁ, সাৱধানতা অৱলম্বন কৰিহে গুৰু নিৰ্বাচন কৰিব লাগে। কাৰণ এজন সাধকে যেতিয়া গুৰু লয় তেওঁ আকৌ চেঞ্জ কৰিব নোৱাৰে। মই এজনৰ ওচৰত দীক্ষা ল'লোঁ আৰু নেক্সট কোনোবা এজনৰ ওচৰত, এখেতক বেয়া পাইছোঁ মই বেলেগ এজনৰ ওচৰলৈ যাওঁ। গুৰু বস্তুটো তেনেকুৱা নহয়। গুৰুটো গুৰুৱেই। গতিকে নিৰ্বাচন কৰোঁতে, গুৰু লওঁতে আপোনালোকে সদায় সন্ত লোকৰ ওচৰত যোৱাটোহে মই আপোনালোকক উপদেশ দিম। সদায় সাধু, সন্ত তেনেকুৱা লোকৰ পৰাহে আপোনালোকে গুৰু ল'ব লাগে, দীক্ষা ল'ব লাগে। গতিকে এইখিনিতো বহুত মানে কিছুমান কথা থাকে, আমাৰ মানুহে নাজানি বিপথে পৰিচালিত হৈ থাকে। তাৰ পাছত তেওঁলোকৰ মতিভ্ৰম হয়, ভগৱানৰ প্ৰতি আস্থা নাইকিয়া হৈ যায়। গুৰু নোহোৱাকৈও এজন ব্যক্তি কি জীৱনটো অতিবাহিত কৰিব নোৱাৰে নেকি? নিশ্চয় পাৰে। গুৰু নোহোৱাকৈও থাকিব পাৰে। একমাত্ৰ ভগৱানৰ যদি নাম কীৰ্তন কৰি থাকে তেতিয়াহ'লে গুৰু নহ'লে আপোনাৰ জীৱনটো সুচাৰুৰূপে পৰিচালনা হ'ব। ভগৱানে কোৱা নাই যে তুমি এজন গুৰু লৈহে মোক পাবা। গুৰু নোলোৱাকৈও ভগৱানক আপোনালোকে পাব। যদি শুদ্ধ আৰু সঁচা অন্তৰেৰে ভগৱানক আপুনি বিচাৰে তেতিয়াহ'লে নিশ্চয় পাব। মই এইখিনিতে মোৰ আজি 3 দিনৰ অভিজ্ঞতা এটা আপোনালোকক কওঁ। পূজা পাঠত আপোনালোকে ইমান নবহিলেও হ'ব। ৰাতিপুৱা আপোনালোকে পূজা কৰিছে, টিলিঙা বজাই কিবা কৰি, এইবিলাক মানুহক দেখাই শ্ব' কৰাতকৈ আপোনালোকে নিজে শান্ত হৈ যদি কৰ্মখিনি কৰি যায়, নিজে যদি সুচাৰুৰূপে জীৱনটো ভালদৰে পৰিচালনা কৰে তেতিয়াহ'লে আপুনি ভগৱানক তেনেধৰণেই পাব। মই মোৰ অভিজ্ঞতাটো কৈছোঁ, পৰহি দিনাৰ ঘটনা। পৰহি আগদিনাখন মোৰ গোসাঁই ঘৰত মিঠাতেল নাইকিয়া হৈছে। মই য'ত মানে বহোঁ তাতে মোৰ মিঠাতেল নাইকিয়া হৈছে, মই পৰহি দিনাই জানো। তাৰপাছত জানো, মই ভাবিছোঁ মানে অৰ্ডাৰ কৰিম। মই মিঠাতেলটো অৰ্ডাৰ কৰি আনো, অলপ কম দামত পায়, ব্লিংকিটৰ পৰা আনিলে অলপ কমত পায়, আৰু মই অলপ সৰহকৈ আনি থওঁ মিঠাতেল। 2 লিটাৰ 3 লিটাৰ এনেকৈ মিঠাতেল আনি থৈ দিওঁ ষ্টকত। নাইকিয়া হৈ গৈছে, মই কম বুলি ভাবি আছোঁ ঘৰত, যিহেতুকে মই ব্লিংকিট মানে ব্যৱহাৰ নকৰোঁ, মোৰ হাজবেণ্ডে এইটো কৰি দিয়ে, কৰে তেওঁ আনি দিয়ে আৰু। গতিকে মই ভাবি আছোঁ তেওঁ আহিলে মই ক'ম। মই কথাটো পিছদিনাখন ক'বলৈ পাহৰি গৈছোঁ। পিছদিনা ৰাতিপুৱা মই চাকি দিলোঁ, চাকি দিয়াতে মানে তেল নাই, গধূলিলৈ মোৰ তেল নাই আৰু। এটামান চাকিত তেল দিবলৈ হ'ব, যিহেতুকে মই 7 গছি চাকি জ্বলাওঁ। প্ৰত্যেক দিনে মই 7 গছি চাকি জ্বলাওঁ। সেই 7 গছি চাকি জ্বলাবলৈ মিঠাতেলৰ অলপ যথেষ্টখিনি পৰিমাণৰ প্ৰয়োজন হয়। মই যেতিয়া মানে দিনটো গ'ল, মই পাহৰি গ'লোঁ, ব্যস্ততাৰ মাজত পাহৰি গৈছোঁ। যেতিয়া মই গধূলি সময়ত চাকি দিবলৈ বহিছোঁ তেতিয়া দেখিছোঁ যে মোৰতো মিঠাতেল অলপহে আছে, এটামান চাকিত দিবলৈহে মিঠাতেল হ'ব। এতিয়াতো মই বহিলোৱেই, ইফালে সেইখিনি সময়ত হাজবেণ্ডো নাই, অৰ্ডাৰ দিলে 15 মিনিটমানত আহি যায়। মই ভাবিলোঁ প্ৰভু আৰু তোমাৰ ওচৰত বহিলোঁ, এতিয়া মোৰ ঘৰত মানুহ নাই মিঠাতেল আনি দিবলৈ, তুমি যি কৰা কৰা আৰু। মই জাষ্ট কথাটো মই তেনেকৈ কৈ থৈ দিলোঁ প্ৰভুক। আপোনালোকে বিশ্বাস কৰিব, মোৰ 7টা চাকিত মই তেল ঢালিও
আৰু পিছদিনাখনলৈ মোৰ অলপ ৰখি আছে। তাৰমানে কি, মোক কৃপাটো কোনে কৰিছে? তেওঁৱে কৰিছে। মই তেওঁক অৰ্পণ কৰি দিছোঁ কথাষাৰ। প্ৰভু তুমি যি কৰা কৰা, মই কৰা নাই, কিন্তু প্ৰভুৱে মোক সেইখিনি যোগাৰ কৰি দিছে, যাতে মোৰ মনটো অশান্তি নহয়। মানে মোৰ বেয়া লাগি থাকিব, চাকিত যদি অলপ অলপ মিঠাতেল দিওঁ তেতিয়াও মনটো অশান্তি লাগি থাকিব। গতিকে কৃপা পাবলৈ ভগৱানৰ যদি মোক কিন্তু পদে পদে কৃপা দি থাকে, এইটো মই বাৰে বাৰে কওঁ। পদে পদে মোক এনেকুৱা সহায় কৰে যে মোক মানে বহুত কিবা দিব্য শক্তি দি সহায় নকৰিলেও মোক প্ৰতিটো মুহূৰ্ততে তেওঁ মোৰ লগত আছে যে মই অনুভৱ কৰিব পাৰোঁ। মোৰ লগত আছে সেইটো মই নিশ্চয় জানো, কাৰণ তেওঁ মোক প্ৰতিটো মুহূৰ্ততে, এইটো সাধাৰণ ঘটনা, মিঠাতেলৰ ঘটনাটো সাধাৰণ ঘটনা, মানুহে ভাবিব এইটো সজাই কৈছে, কিন্তু মইহে গম পাইছোঁ সেইখিনি সময়ত মোক কেনেধৰণে সহায় কৰিছে। সেইটো অনুভৱ মোৰ, কাৰণ পিছদিনাখনলৈকে মই চাকি দিবলৈ মোৰ বটলটোত মিঠাতেল যথেষ্ট পৰিমাণে আছে। কৃপাটো কোনে কৰিছে? এইটো তেওঁ মোক আনি পেলাইতো এনেকৈ ঢালি দিয়া নাই। সেইটো ভাৱ, সেইটো মনৰ ভাৱ। মই দুখ পাম বুলি সেইটো তেওঁ নিবিচাৰে। মোৰ বেয়া লাগিছে যে দিনটো মই এনেকৈ পাৰ কৰি গ'লোঁ, মইনো ক'বলৈ পাহৰোঁনে বাৰু? মই কাকো নক'লোঁ, মই প্ৰভুকে ক'লোঁ। গতিকে তেওঁৱে মোক সেইখিনি সময়ত সহায় কৰিছে। গতিকে মই বাৰে বাৰে আপোনালোকক কওঁ, আপোনালোকৰ নিজৰ মনৰ প্ৰতি ভাৱেৰে আপোনালোকে বিচাৰক ভগৱানক, কৰ্ম শুদ্ধ কৰক। তেতিয়া চাব তেওঁ আপোনাক কিবা নহয় কিবা প্ৰকাৰে আহি আপোনালোকক সহায় নিশ্চয় কৰিব। ভিডিঅ'বিলাক কথা ক'লে বহুত দীঘলীয়া হৈ যায় মোৰ ভিডিঅ'বিলাক, মই সদায় সৰু কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু বহুত ধৰণৰ আপোনালোকৰ লগত কথা পাতি থাকিলে মই আৰু কম জানো মোৰ এই ভাৱটো আহি থাকে। মানে যাতে আপোনালোকে বিপথে পৰিচালিত কেতিয়াও নহ'ব। সদায় সুস্থ মগজ লৈ থাকক। ভগৱানৰ ওচৰত যেতিয়া যাব নহয়, বাকী চব মোবাইল আপোনালোকে অফ কৰি দিয়ক, ধুনীয়াকৈ শান্ত মগজত বহক, তেওঁৰ লগত কথা পাতক যিমান পাৰে, তেওঁৰ কথা বুজিবলৈ চেষ্টা কৰক, তেওঁ কি ভাল পায় ভাৱেৰেদি প্ৰকাশ কৰক, নিশ্চয় তেওঁ সহায় কৰিব। এতিয়া মই আপোনালোকক এইটো বৈদিক ৰেমেডি, মই দীঘল হৈ যায় কাৰণে শ্বৰ্ট কৰি থৈছোঁ, বেলেগ আৰু কেতিয়াবা মই আৰু বেলেগ ধৰণৰ কথা আলোচনা কৰিম। আপোনালোকৰ মানে যেতিয়া এইটো ৰেমেডি বুলি মই নকওঁ, এইটো বৈদিক পদ্ধতিত আমি টকা পইচা বিচাৰি থাকি হাবাথুৰি খাই থাকিলে আমি পইচা নাপাওঁ। আমাৰ টকা তেনেকৈ নাহে। টকা যে কয় যে কিছুমান মানুহে টকা গছত লাগিছে নেকি, টকা সঁচাকৈ গছত লাগিছে। আপুনি সেইটো ছিঙিব জানিব লাগিব। 10 টকাটো পালে 10 টকাটো টকা নহয় নেকি? কি আপুনি 1 লাখ টকা পালেহে টকা নেকি? নহয়। আপুনি যেতিয়া 10 টকাটো 1 লাখ টকাৰ পৰা 10 টকাটো যেতিয়া মাইনাছ কৰিব, তেতিয়া আপোনাৰ 1 লাখ টকা নহয়। সেইটো কথা কিন্তু মনত ৰাখিব। যেনেকৈ 100 টকা এটা যদি আপুনি যোগাৰ কৰিব লগা হয়, তাত যদি আপোনাৰ 1 টকাটো কমি যায়, 99 ৰুপিজ যেতিয়া হ'ব, 1 টকাটো যদি নাইকিয়া হৈ যায়, তেতিয়া আপোনাৰ 100 টকাটো নহয়। মানে কি, আপোনাৰ 100 টকাটো ভেলু যি, 1 টকাৰ ভেলু সিমান বুলি আপুনি যেতিয়া মনতে ভাবিব, যেতিয়া আপোনাৰ হাতত 1 টকা এটা আহিব, তেতিয়াও যদি ভগৱানক আপোনালোকে ভাৱেৰে ধন্যবাদ জনায়, প্ৰভু তুমি মোক দিছাটো কিবা কৰিতো তুমি দিছা, সেইটো ভগৱানক সদায় আমি ধন্যবাদ জনাব লাগে। আমি যে ভাত খাওঁ, ভাতখিনিও যে আমাক যে খাবলৈ দিছে। কিছুমান এনেকুৱা মানুহ আছে, বহুত খোৱা বস্তু বহুত আছে, খাব নোৱাৰে। কিয় খাব নোৱাৰে? সেইটো তেওঁক দিয়া নাই, প্ৰভুৱে তেওঁক দিয়া নাই। আৰু কিছুমান মানুহ খাবলৈ ব্যাকুল হৈ আছে, ভোকত তেওঁলোকে ককবকাই আছে, খাব পোৱা নাই, বিচাৰি ফুৰিছে, এমুঠি ভাতৰ কাৰণে হাহাকাৰ লাগি ফুৰিছে, সেইটোও প্ৰভুৱে দিয়া নাই। গতিকে আমি যিখিনি পাইছোঁ, যেনেধৰণে পাইছোঁ, সেইখিনি সদায় ভগৱানৰ ওচৰত আমি ধন্যবাদ জনাব লাগে। আমাক যে এনেকৈ এই পৰিস্থিতিত যে ৰাখিছে, সেইটো সদায় ধন্যবাদ জনাব লাগে। কাৰণ আমাক এই পৃথিৱীলৈ পঠিয়াইছে আমাক মহৎ কিবা এটা উদ্দেশ্য লৈ। সেই উদ্দেশ্যটো আমি সদায় নিজকে আগত ৰাখি কাম কৰি যাব লাগে। মই বাৰে বাৰে আকৌ বেলেগ ফাললৈকে গুচি যাওঁ, আপোনালোকক মই মানে ৰেমেডিটো দি দিওঁ। কি হয়, আমাৰ এই হাতখন হয়নে, হাততেই আচলতে আমাৰ লক্ষী সোমাই থাকে। এই হাতখন সদায়, হাতখনক আমি পূজা কৰিব লাগে বুলি কোৱা হয়, কিন্তু আমি নকৰোঁ। আমি হাত সদায় লেতেৰাকৈ থৈ দিওঁ, কিবা এটা হ'লেও ভালকৈ আমি নুধুওঁ, সুগন্ধি দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ। এইবিলাক কৰিব লাগে, তেতিয়া শুক্ৰ গ্ৰহটো আচলতে মজবুত হয়। পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলে শুক্ৰ গ্ৰহ মজবুত হয়, আৰু তেতিয়াই আমাৰ জীৱনলৈ মানে ধন টকা পইচাৰ আগমনৰ ৰাস্তাবিলাক খোল খায়। গতিকে মই সৰু ৰেমেডিৰ পৰা আপোনালোকক কৈছোঁ, এনেকুৱা এটা আপোনালোকে কলম ল'ব,
ৰঙা কলম ল'ব, মাৰ্কাৰ নল'ব, ৰঙা কলমে ল'ব। ৰঙা কলমে এই আঙুলিটো দেখিছেনে, এই যিটো কনিষ্ঠ আঙুলি, এইটো কনিষ্ঠ আঙুলিটোত আপোনালোকে এনেকৈ দাগ কৰি, মই দাগ কৰি থৈ দিছোঁ, এনেকৈ আপোনালোকে কৰিব, এনেকৈ কৰিব, কিন্তু এইটো ভাৱেৰে কৰিব। এনেকৈ নহয় যে মোক পইচা লাগে। আপোনাৰ ইষ্টদেৱক আপুনি আৰাধনা কৰি এইটো কলমেৰে এনেকৈ ৰঙা কৰি ল'ব। দুয়োখন হাততে কৰিব, এনেকৈ কৰিব, দুইটা আঙুলিতে কৰিব, ভাৱেৰে কৰিব। যে পৰীক্ষা কৰিছোঁ বুলি আপোনালোকে ৰেমেডি নকৰিব। পৰীক্ষা কৰি চাওঁচোন, এখেতে কৈছে দেখোন এনেকৈ কৰিলে পইচা আহিব, সেইটো নহয়। কিন্তু আপোনাৰ নাহিব তেতিয়া। পৰীক্ষামূলকভাৱে যদি কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত নাহে। কিন্তু আপুনি যদি ভাৱেৰে কৰে, ভাৱেৰে যদি বিচাৰে, আপোনাক বহুত দৰকাৰ হৈ আছে, পইচা বহুত দৰকাৰ, লাগেই আপোনাক, আৰু তেনেকৈ যদি আপুনি ভাৱেৰে যদি সেইটো ধ্যান কৰি যদি কৰে, নিশ্চয় আপোনাৰ জীৱনলৈ পইচা আহিব। এইটো বৈদিকত মানে ভাৱেহে মই আপোনালোকক এইটো উপায়টো অৱলম্বন কৰিবলৈ দিছোঁ। ইয়াতো এটা কথা আছে, মই বাৰে বাৰে কৈছোঁ, আপোনালোকে পৰীক্ষামূলকভাৱে নকৰিব, ভাৱেৰে কৰিব, ভক্তিৰে কৰিব, শ্ৰদ্ধাৰে কৰিব। তেতিয়াহ'লে আপোনাৰ জীৱনলৈ এইটো নহয় যে আপোনাক লাগে 1 লাখ টকা। মই কথাটো কৈছোঁ 1 লাখ টকা এটা লাগে, 1 লাখ টকা আপোনাৰ জীৱনত নাহিবও পাৰে। আপোনাৰ জীৱনত যদি 100 টকাটো আহিছে, আপুনি সেইটোও ধন্যবাদ জনাওক যে প্ৰভু, মই তোমাক 1 লাখ টকা বিচাৰিছিলোঁ, তুমি মোক 100 টকা দিছা, হ'ব, মই তাতেই সুখী, তুমি আৰু দিবা মই জানোৱেই। তেনেকৈ আপোনালোকে ভাৱেৰে যদি ভগৱানক ভক্তি কৰি বিচাৰে, মই বাৰে বাৰে কৈছোঁ, চাকি ধূপ জ্বলাই আপোনালোকে পূজা নকৰিলেও হ'ব, ভাৱ শুদ্ধ হ'ব লাগিব, সকলোকে সমান দৃষ্টিৰে চাব পাৰিব লাগিব। তেতিয়া আপোনাৰ জীৱনত প্ৰভুৱে নিশ্চয় কৃপা কৰিব। ভিডিঅ'বিলাক বহুত বেছি দীঘলীয়া হৈ যায়, মই নকওঁ, আপোনালোকে এইটো কৰি চাব। কিন্তু মই বাৰে বাৰে কৈছোঁ, হয়তো সকলোৰে ক্ষেত্ৰত মানে এইটো পজিটিভ ৰিজাল্ট নাহিব পাৰে। কিয় নাহিব পাৰে? আপুনি বিচৰাটোৰ ওপৰত কথা। এইটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত আমি কেনেধৰণে বিচাৰিছোঁ, আমি কৰ্ম কি কৰিছোঁ, কেনেধৰণে আমি কৰ্ম কৰিছোঁ, কৰ্মটোৰ ওপৰতহে ডিপেণ্ড কৰিলেহে আপোনালোকৰ এইবিলাক বস্তুৱে আপোনাৰ জীৱনত সুফল আনিব। যদি আমি কৰ্ম বেয়া কৰোঁ, এনেকৈ আগবাগ কৰি থাকি কাৰোবাক কিবা এটা কৰি থাকিলে হ'ব জানো? নহয়। ভাৱেৰে যদি, ভক্তিৰে যদি আমি তেনেধৰণৰ কৰ্ম কৰোঁ, তেতিয়াহ'লে নিশ্চয় হ'ব। কাৰণ আমাৰ হাতখনতে লক্ষী সোমাই আছে, লক্ষীয়ে আমাৰ হাততে বাস কৰে। মই সেইকাৰণেহে এই বস্তুটো আপোনালোকৰ মাজলৈ মই এৰি দিছোঁ। ভাৱে ভক্তি আৰু ভক্তিতে হৈছে শক্তি, এই কথাষাৰ যদি মনত ৰাখি আপোনালোকৰ জীৱন ভালদৰে যদি পৰিচালনা কৰি লৈ যাব বিচাৰিছে, তেনেহ'লে আপোনালোকে কৰি চাব। ভাৱত সকলোবিলাক সোমাই আছে, ভাৱেৰে প্ৰকাশ কৰিলে আপোনালোকে নিশ্চয় জীৱনত সুফল পাব। গতিকে এইখিনি কৰি চাব। কিন্তু তাতো মই আপোনালোকক যিখিনি মই কৈছোঁ যে প্ৰমাণ হিচাপে নকৰিব, প্ৰমাণ হিচাপে কৰিলে আপোনালোকে নিগেটিভ ৰিজাল্টেই পাব। যদি ভাৱেৰে বিচাৰে আপোনালোকে নিশ্চয় সফল হ'ব। জয় শ্ৰীৰাম, জয় হনুমান।